বজৰং দল নামটো শুনি অলপমান মানে হাঁহি উঠা কথা বুলি ক'ব পাৰি। বজৰং দল নাম হৈ কিনে ইহঁতে যিটো কাম কৰিছে সেইটো কিন্তু একদমেই শুদ্ধ কৰা নাই। হিন্দু হৈ কিনে মোৰ নিজৰে লাজ লাগিছে আৰু বেলেগৰ মানে ইয়াতে কেনেকুৱা মানে পৰিস্থিতি এটা হৈছে সেইটোতো আকৌ মানে সেয়ে নাই। বহুত বেয়া কৰিছে মানে ৰিলিজিয়নত এইবোৰ যি কাজিয়া কৰিব ট্ৰাই কৰি আছে। ক'ব নোৱাৰো কিয় কৰি আছে, কিন্তু যিবোৰ ট্ৰাই কৰি আছে এইবোৰ বহুত ভুল হৈছে। আৰু মই আৰু এটা কথা ক'ব বিচাৰো, যিমান কি সিহঁতে ট্ৰাই নকৰে কিয়, আমি নতুন প্ৰজন্ম হয়, আমি এডুকেটেড হয়, আমি এইবোৰ কেতিয়াও মানে ভাল বুলি নাভাবো। যিমান কি আমাক ফৰ্চ নকৰক কিয়, মানে যিমান কি কথা নকওক কিয়, আমি এইবোৰ কেতিয়াও শুদ্ধ বুলি নাভাবো। ৰিলিজিয়নৰ মাজত কিবা কাজিয়া লাগে, বহুত আগৰ পৰা লাগি আছে, কিন্তু আমাৰ মাজত এনেকুৱা একো কাজিয়া নাই। আমাৰ স্কুলৰ মাজত খ্ৰীষ্টিয়ানে হওক মুছলমানে হওক এইবোৰ একো কাজিয়া লগা নাই নহয়। সিহঁতে এখন স্কুলত আহি কিনে, এখন ইনষ্টিটিউচনত আহি কিনে এইবোৰ যে কৰিছে এইবোৰ ভুল কৰিছে। খ্ৰীষ্টিয়ান